নমস্কাৰ মোৰ চেনেললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰথম ভিডিঅ'টোত আপোনালোকক এটা পূৰ্ণাংক কৰি দেখুৱাইছিলোঁ। প্ৰথম পূৰ্ণাংকটো আছিলে 75468 ইনটু 9999 আৰু ইয়াৰ ফলাফলটো মই সহজেই কৰি উলিয়াই দিছিলোঁ। এতিয়া মই ফলাফলটো কেনেকৈ উলিওৱা হয় আপোনালোকক এবাৰ দেখাই দিছোঁ, এবাৰ চাই ল'ব। সাধাৰণতে আমি অংকটো কৰিবলৈ হ'লে এইখিনিতে অংকটো ভাগ কৰি ল'ম। লক্ষণীয় বিষয়টো হৈছে কি, আমি এই আঁচডালৰ বাওঁফালে যিমানটা অংক আছে সোঁফালে সিমানটা নল'লে অংকটো কৰাত সহজ হয়। ইয়াত বাওঁফালে থকা অংকটো যিটো সংখ্যা আছে সেই সংখ্যাটোত আমি সংখ্যাটোৰ পৰা 1 প্ৰথমে কমাই ল'ম। ধৰা হওক 75468ৰ পৰা 1 কমাই দিলে 7 হ'ব। এইটো প্ৰথম অংকটোৰ দ্বিতীয় অংকটোত কি কৰিম, আমি এই সংখ্যাটোৰ পৰা 9999ৰ পৰা এই সংখ্যাটো বিয়োগ কৰিম। অৰ্থাৎ বিয়োগ কৰিবৰ কাৰণে আমি সহজে মৌখিকভাৱে বিয়োগ কৰিব পাৰোঁ, কাৰণ প্ৰথমে 9 আৰু 7, 9ৰ পৰা 7 বিয়োগ কৰিলে থাকিব 2, দ্বিতীয় 9ৰ পৰা 5 বিয়োগ কৰিলে থাকিব 4, তৃতীয় 9টোৰ পৰা 4 বিয়োগ কৰি থাকিব 5, 4 নম্বৰত 9টোৰ পৰা 6 বিয়োগ কৰিলে 3 থাকিব, আৰু শেষৰ 9টোৰ পৰা 7 যদি বিয়োগ কৰোঁ 2 থাকিব। গতিকে ইয়াৰ ফলাফলটো হ'ব এইটো। আমি এই ক্ষেত্ৰত দুইফালৰ সংখ্যাত থকা অংকৰ মান সমান হ'লে আমি এই অংকটো সহজে কৰিব পাৰোঁ। ঠিক একেধৰণে আপোনালোকক মই যদি বেলেগ এটা সংখ্যা দি যাওঁ, ধৰা হওক মই এইবাৰ ধৰিলোঁ 68646 ইনটু 99999। তো ইয়াৰ ফলাফলটো যদি মই উলিয়াবলৈ যাওঁ আমি সহজে উলিয়াব পাৰিম। একেবাৰতে চাওক, কি কৰিম, 6864 ইয়াত 1 কমাই দিম 5 হ'ব। তাৰপিছত দ্বিতীয় পক্ষত আছে 9ৰ পৰা 6 বিয়োগ কৰিলে আমি পাম 3, 9ৰ পৰা 8 বিয়োগ কৰিলে পাম 1, 9ৰ পৰা 6 বিয়োগ কৰিলে পাম 3, 9ৰ পৰা 4 বিয়োগ কৰিলে পাম 5, আৰু 9ৰ পৰা 5 বিয়োগ কৰিলে পাম 4। গতিকে ইয়াৰ ফলাফল এইটো। গতিকে এনেধৰণৰ অংকবোৰ আমি অতি সহজেই মৌখিকভাৱে কৰিব পাৰোঁ। কিন্তু এইটো এটা সাধাৰণ মাত্ৰ ফৰ্মুলাহে। এই নিয়মটো সাধাৰণতে আমি বৈদিক গণিতৰ পৰা লওঁ। বৈদিক গণিতত এই নিয়মটোত ইয়াত আমি একনৈন্যান আৰু শেষত আমি এইখিনি 9 ধৰিম, নিখিলম নৱত আৰু চৰমম দশত। এই নিয়মটো ব্যৱহাৰ কৰি এই অংকটো কৰা হয়। গতিকে মই যিখিনি অংক আপোনালোকক কৌশল শিকাবলৈ যাম সেই সকলোবোৰ কৌশল বৈদিক গণিতৰ কৌশল হ'ব। গতিকে বৈদিক গণিতৰ অন্যান্য কৌশল শিকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ এই ভিডিঅ'সমূহ প্ৰথমে পাবৰ বাবে আপোনালোকে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।